ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 9ৰ ইংৰাজী কিতাপৰ প্ৰথমটো লেছন দ্য ফান দে হ্যাড পাঠটো অসমীয়াত আলোচনা কৰিম। এই পাঠটো অসমীয়াত আলোচনা কৰাৰ আগতেই আমি পাঠটো বুজিবলৈ আমাৰ কেইটামান কথা মনত ৰাখিব লাগিব। সেই কথাখিনি মনত নাৰাখিলে আমাৰ পাঠটো বুজি পোৱাত অসুবিধা হ'ব। আৰম্ভ কৰিছোঁ বিফৰ ইউ ৰিডৰ পৰা। দ্য ষ্টৰি উই শ্যাল ৰিড, আমি যি গল্পটো পঢ়িম, ইজ সেট লিখা হৈছে ইন দ্য ফিউচাৰ, ভৱিষ্যৎকালত। ফিউচাৰ টেন্সত এই পাঠটো লিখা হৈছে। হোৱেন বুকছ, যেতিয়া কিতাপ, এণ্ড স্কুলছ এজ উই নাও নো দেম, আমি যেনেদৰে কিতাপ আৰু স্কুলৰ বিষয়ে বৰ্তমান জানো, উইল পাৰহেপছ নট এক্সিষ্ট, নাথাকিব। সেই সময়ত স্কুল আৰু কিতাপ নাথাকিব। হাউ উইল চিলড্ৰেন ষ্টাডি দেন, তেতিয়া ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়া শুনা কৰিব। দ্য ডায়েগ্ৰাম বিলো, তলৰ ছবিটো মে গিভ ইউ চাম আইডিয়া, তোমালোকক অলপ ধাৰণা দিব পাৰে যে সিহঁতে কেনেকৈ পঢ়া শুনা কৰিব। তলত এটা ছবি দিছে, এই ছবিটো হ'ল ভাৰ্চুৱেল ক্লাছৰুম বুলি কোৱা হৈছে। ভাৰ্চুৱেল ক্লাছৰুম মিনছ ক্লাছৰুমৰ নিচিনাই হ'ব, কিন্তু প্ৰকৃত ক্লাছৰুম নহ'ব, দৃষ্টিগোচৰ নহ'ব, কিন্তু ক্লাছৰুম বুলিয়েই কোৱা হ'ব। পাঠটো অসমীয়াত আৰম্ভ কৰাৰ আগতে মই তোমালোকক দুই এষাৰ কথা পাঠটোৰ বিষয়ে জনাব খুজিছোঁ। পাঠটো লিখা হৈছে ফিউচাৰ টেন্সত, অৰ্থাৎ এই পাঠটো 2157 চনত লিখা হৈছে বুলি আমি ধৰি ল'ব লাগিব। সেই 2157 চনত যেতিয়া মানুহে কথা পাতিব বা চিন্তাধাৰা কৰিব, তেতিয়া আমাৰ বৰ্তমানৰ যিটো সময়, এই সময়টো কিন্তু সিহঁতৰ কাৰণে পাষ্ট টেন্স বুলি বিবেচিত হ'ব। গতিকে এই পাঠটোত আমাৰ বৰ্তমানৰ সময়খিনিক পাষ্ট টেন্স বুলি ধৰা হৈছে, আৰু 2157 চনত যিখিনি কথা সিহঁতে লিখিছে বা বিবেচনা কৰিছে, সেইখিনি কথাক প্ৰেজেণ্ট টেন্সত বুলি কোৱা হৈছে। এইখিনি কথা কিন্তু আমি ভালকৈ মনত ৰাখিব লাগিব। ভাৰ্চুৱেল ক্লাছৰুমত ল'ৰা ছোৱালীবিলাকে কেনেকৈ শিকিব? ভাৰ্চুৱেল ক্লাছৰুমত ল'ৰা ছোৱালীবিলাকৰ থাকিব কম্পিউটাৰ, কম্পিউটাৰৰ মাধ্যমত সিহঁতে শিকিব লাগিব। ৰবটিক টিচাৰে সিহঁতক শিকাব, আৰু সিহঁতৰ টেক্সটবিলাক ই টেক্সট হ'ব, অৰ্থাৎ ইলেক্ট্ৰনিক টেক্সট হ'ব। সেই টেক্সটবিলাক কম্পিউটাৰ বা টেলিভিছন স্ক্ৰীণত ভাহি উঠিব, আৰু সিহঁতে তাৰ পৰাই পঢ়িব লাগিব। আমি যেনেকৈ কিতাপত পঢ়িছোঁ, সিহঁতৰ সেই সময়ত কিতাপ হয়তো নাথাকিব। তাৰপিছত আহা ইন পেয়াৰ্ছ, জোৰ পাতি বহি ডিছকাছ থ্ৰী থিংছ, তিনিটা বস্তু আলোচনা কৰা। ডেট ইউ লাইক বেষ্ট, তুমি যিবিলাক আটাইতকৈ বেছি ভাল পোৱা। এবাউট ইয়ৰ স্কুল, তোমাৰ স্কুলৰ বিষয়ে। এণ্ড থ্ৰী থিংছ এবাউট ইয়ৰ স্কুল, আৰু তোমাৰ স্কুলৰ বিষয়ে তিনিটা বস্তু লিখা। ডেট ইউ উড লাইক টু চেঞ্জ, যি তিনিটা তুমি পৰিৱৰ্তন কৰিব বিচৰা। ৰাইট দেম ডাউন, সেইবিলাক তুমি পৃথক পৃথককৈ লিখা। ছেকেণ্ড নম্বৰত, হেভ ইউ এভাৰ ৰিড, তুমি কেতিয়াবা পঢ়িছানে? ৱাটছ অন এ টেলিভিছন অৰ কম্পিউটাৰ স্ক্ৰীণ, তুমি কম্পিউটাৰ বা টেলিভিছন স্ক্ৰীণত ৱাৰ্ড বা শব্দ পঢ়িছানে? কেন ইউ ইমাজাইন, তুমি কল্পনা কৰিব পাৰানে? এ টাইম হুৱেন অল বুকছ উইল বি অন কম্পিউটাৰ্ছ, যি সময়ত সকলোবিলাক কিতাপ কম্পিউটাৰত থাকিব। এণ্ড দেয়াৰ উইল বি ন' বুকছ প্ৰিণ্টেড অন পেপাৰ্ছ, আৰু যেতিয়া কাগজত কোনো কিতাপ ছপা কৰা নহ'ব। উড ইউ লাইক ছাচ বুকছ বেটাৰ, তুমি তেনেকুৱা কিতাপ বেছি পচন্দ কৰা নে? আহিছোঁ মূল পাঠৰ আলোচনালৈ। মাৰ্জি ইভেন ৰোড, মাৰ্জিয়ে কেতিয়াবা লিখিছিল এবাউট ইট, এই বিষয়টোৰ বিষয়ে। ডেট নাইট, সেইদিনা ৰাতি। ইন হাৰ ডায়েৰী, তাইৰ দিনলিপি বা ডায়েৰীত লিখিছিল। অন দ্য পেজেছ হেডেড, পৃষ্ঠাৰ ওপৰ ভাগত। 17 মে 2157, শি ৰোড, তাই লিখিছিল। টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, টমিয়ে আজি এটা প্ৰকৃত কিতাপ বিচাৰি পাইছিল। অৰ্থাৎ মাৰ্জিয়ে তাইৰ ডায়েৰীৰ পৃষ্ঠাৰ ওপৰ ভাগত লিখিছিল 17 মে 2157 বুলি, আৰু তাই লিখিছিল যে টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছে। ইট ৱাজ এ ভেৰি অল্ড বুক, এই কিতাপখন আছিল বৰ পুৰণা কিতাপ। মাৰ্জিছ গ্ৰাণ্ডফাদাৰ, মাৰ্জিৰ ককা দেউতাকে ওৱান ছেড, এসময়ত কৈছিল, ডেট, যে হুৱেন হি ৱাজ এ লিটিল বয়, যেতিয়া তেওঁ এজন সৰু ল'ৰা আছিল, হিজ গ্ৰাণ্ডফাদাৰ,
told him তেওঁৰ ককা দেউতাকে তেওঁক কৈছিল that যে there was a time এনে এটা সময় আছিল when all stories যেতিয়া সকলোবিলাক গল্প were printed on paper কাগজত ছপোৱা হৈছিল অৰ্থাৎ মাৰ্জিৰ গ্ৰাণ্ডফাদাৰে কৈছিল যে এনে এটা সময় আছিল যি সময়ত সকলো কথা বা সকলো গল্পবিলাক কাগজত ছপোৱা হৈছিল মাৰ্জিৰ ককা দেউতাকে কৈছিল যে সেই সময়ত যি সময়ত কাগজত গল্পবিলাক ছপা কৰা হৈছিল সেই সময়ত they turned the pages সিহঁতে পৃষ্ঠাবিলাক ওলটাই লৈছিল which were yellow যি পৃষ্ঠাবিলাক আছিল হালধীয়া and crinkly meaning হোফালে দি আছে with many folds or line যি পৃষ্ঠাবিলাকত বহুত ভাঁজ আৰু শাৰী আছিল and it was awfully funny আৰু এটো সাংঘাতিকভাৱে আমোদজনক আছিল to read words শব্দবিলাক পঢ়িবলৈ that stood still যিবিলাক স্থিৰ হৈ থাকিছিল instead of moving গতি কৰাৰ পৰিৱৰ্তে the way they were supposed to on a screen সেই শব্দবিলাক যেনেদৰে এখন স্ক্ৰিন অৰ্থাৎ টেলিভিছন বা কম্পিউটাৰ স্ক্ৰিনত বা পৰ্দাত যেনেদৰে গতি কৰি থাকে একফালৰ পৰা আনফালে গৈ থাকে তেনেকৈ সেই শব্দবিলাক গতি কৰা নাছিল এঠাইত স্থিৰ হৈ থাকিছিল ইউ নো এণ্ড দেন আৰু তাৰ পিছত when they turned back to the page before যেতিয়া সিহঁতে আগৰ পৃষ্ঠালৈ আকৌ উভতি গৈছিল it had the same words on it সেই আগৰ শব্দবিলাক তাত স্থিৰ হৈ থাকিছিল that it had when they read it the first time সিহঁতে যেতিয়া প্ৰথম অৱস্থাত যিবিলাক শব্দ পঢ়িছিল পৃষ্ঠাটোত সেই শব্দবিলাক আকৌ উলটাই তালৈ গ'লেও সেই শব্দবিলাকেই থাকিছিল কোনো পৰিৱৰ্তন হোৱা নাছিল বা গতি কৰাও নাছিল আহিছোঁ পেৰাগ্ৰাফ 2 লৈ যি said to me হয় তুমি what a waste কি এক অপচয় when you are through with the book যেতিয়া তুমি কিতাপ এখন পঢ়িবা you must throw it away তাৰ পিছত তুমি কিতাপখন দলিয়াই দিবা I guess মই ধাৰণা কৰোঁ যে কিতাপ এখন পঢ়াৰ পিছত সেইখন পেলাই দিয়া হয় বা দলিয়াই দিয়া হয় our television screen must have had a million books on it আমাৰ টেলিভিছন বা টিভিৰ পৰ্দাত লাখ লাখ কিতাপ আছে and it's good for plenty more আৰু এটো বেছি সুবিধাজনক I would not throw it away আৰু এই কিতাপবিলাক মই দলিয়াই দিব নোৱাৰো same with mine মোৰো একেই কথা said মাৰ্জিয়ে এইদৰে উত্তৰ দিছিল she was 11 তাই আছিল 11 বছৰ বয়সীয়া and had not seen আৰু দেখা নাছিল as many telebook as Tommy had যিমান টেলিবুক টমিয়ে দেখিছিল he was 13 আৰু টমি আছিল 13 বছৰ বয়সীয়া she said তাই কৈছিল where did you find it তুমি এইটো কত পাইছা অৰ্থাৎ এই ৰিয়েল বুকটো কত পাইছা প্ৰকৃত কিতাপখন তুমি কত পাইছা ইন মাই হাউস মোৰ ঘৰত পাইছো হি পইণ্টেড উইদাউট লুকিং তেওঁ পইণ্টেড কৰি দিছিল নিৰ্দিষ্ট কৰি দেখুৱাই দিছিল উইদাউট লুকিং নেদেখাকৈ বিকজ কাৰণটো আছিল হি ৱাজ বিজি ৰিডিং তেওঁ পঢ়াত ব্যস্ত আছিল মগ্ন আছিল ইন দ্য এটিক সেইটো এটিকত পাইছিলোঁ এটিক মিন্স সিলিং আৰু ঘৰৰ চালৰ মাজৰ যিখিনি ঠাই সেইখিনিক এটিক বুলি কোৱা হয় অৰ্থাৎ সিলিঙৰ ওপৰত তেওঁ পাইছিল হোৱাট ইজ ইট এবাউট এইটো কিহৰ বিষয়ে স্কুল এইটো স্কুলৰ বিষয়ে আহিছোঁ পেৰাগ্ৰাফ নম্বৰ 3 লৈ মাৰ্জি ৱাজ স্কৰ্ণফুল মাৰ্জি ঘৃণাপূৰ্ণ হৈ পৰিছিল স্কুল মাৰ্জিয়ে আচৰিত হোৱাৰ নিচিনা হৈ কৈছিল স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল তাত স্কুলৰ বিষয়ে লিখিবলৈ কি আছিনো I hate school মই স্কুল ঘৃণা কৰোঁ মাৰ্জি অলৱেজ হেটেড স্কুল মাৰ্জি সদায় স্কুল ঘৃণা কৰিছিল বাট নাও কিন্তু এতিয়া she hated তাই ঘৃণা কৰিছিল ইট মোৰ দেন ইভাৰ আগতকৈ বেছি ঘৃণাহে কৰিছিল দ্য মেকানিকেল টিচাৰ যান্ত্ৰিক শিক্ষকজন হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট তাইক পৰীক্ষাৰ পিছত পৰীক্ষা দি আছিল ইন জিঅ'গ্ৰাফি বা ভূগোল বিষয়ত and she had been doing worse and worse আৰু তাই বাৰে বেছি বেয়া কৰি আছিল until her mother যেতিয়ালৈকে তাইৰ মাক had shaken her head তাইৰ মূৰটো জোকাৰি দিয়া নাছিল সৰফুলি বৰ দুখেৰে and sent for the country inspector আৰু আঞ্চলিক পৰিদৰ্শকজনক যেতিয়ালৈকে মাতি পঠোৱা নাছিল অৰ্থাৎ মাৰ্জিয়ে বাৰে পৰীক্ষাত বেয়া কৰিছিল আৰু সেই কাৰণে
মাৰ্জিৰ মাকে কাণ্ট্ৰি ইন্সপেক্টৰক মাতি পঠাইছিল যে মাৰ্জিয়ে বাৰে বাৰে কিয় পৰীক্ষা বেয়া কৰে সেইটো চাবলৈ। আহিছোঁ পেৰাগ্ৰাফ 4 লৈ। তেওঁ আছিল এজন ৰাউণ্ড গোলাকৃতিৰ লিটিল মেন, সৰু মানুহ, উইথ এ ৰেড ফেচ, মুখমণ্ডল আছিল ৰঙা বৰণৰ, এণ্ড এ হোল বক্স অফ টুলছ উইথ ডায়েলছ এণ্ড ৱেয়াৰ্ছ, আৰু তেওঁৰ লগত আছিল এটা বাকচ যিটো যন্ত্ৰপাতি দি ভৰপূৰ আছিল। হি হেজ স্মাইলড এট মাৰ্জি, তেওঁ মাৰ্জিলৈ চাই হাঁহিছিল, এণ্ড গেভ হাৰ এন এপল, আৰু তাইক এটা আপেল দিছিল। দেন টুক দ্য টিচাৰ এপাৰ্ট, তাৰপিছত শিক্ষকজনক আঁতৰাই লৈছিল। মাৰ্জি হেড হোপড, মাৰ্জি আশা কৰিছিল, হি উড নট ন', তেওঁ নাজানে, হাউ টু পুট ইট টুগেডাৰ এগেইন, আকৌ এইটো কেনেকৈ একেলগ কৰিব লাগিব বা আকৌ কেনেকৈ এইটো এডজাষ্ট কৰি দিব লাগিব তেওঁ সেইটো নাজানে বুলি মাৰ্জিয়ে আশা কৰিছিল। বাট হি নিউ হাউ অল ৰাইট, কিন্তু তেওঁ সেইটো বৰ ভালকৈ জানিছিল। এণ্ড আফটাৰ এন আৱাৰ অৰ ছ', আৰু 1 ঘণ্টা বা তেনেকুৱা সময়ৰ পিছত, দেয়াৰ ইট ৱাজ এগেইন, এইটো আকৌ তেনেকৈ ৰাখি দিয়া হৈছিল। লাৰ্জ এণ্ড ব্লেক এণ্ড আগলি, লাৰ্জ বিশাল ডাঙৰ, এণ্ড ব্লেক কলা, এণ্ড আগলি কুৎসিত যিটো দেখাত ভাল নহয়, উইথ এ বিগ স্ক্ৰীন, ডাঙৰ এটা পৰ্দাৰে সৈতে, অন হুইচ অল দ্য লেচনছ ৱেৰ শ্ব'ন, য'ত সকলোবিলাক পাঠ দেখুওৱা হৈছিল, এণ্ড দ্য কুৱেশ্যনছ ৱেৰ আস্কড, আৰু প্ৰশ্ন সোধা হৈছিল। ডেট ৱাজন্ট ছ' বেড, আৰু সেইবিলাক বৰ বেয়া নাছিল। দ্য পাৰ্ট মাৰ্জি হেটেড most, যি অংশটো মাৰ্জিয়ে আটাইতকৈ বেয়া পাইছিল, ৱাজ দ্য স্লট, সেইটো আছিল খালী ঠাই, হুৱেৰ শ্বি হেড টু পুট হোমৱৰ্ক, য'ত তাই হোমৱৰ্কবিলাক বা গৃহকৰ্মবিলাক পূৰণ কৰিব লগা হৈছিল, এণ্ড টেষ্ট পেপাৰ্ছ, আৰু কুৱেশ্যনবিলাকৰ উত্তৰ লিখিব লগা হৈছিল। টেষ্ট কৰাৰ কাৰণে প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লগা হৈছিল। শ্বি অলৱেজ হেড টু ৰাইট, তাই সদায় লিখিব লগা হৈছিল, ডেম আউট ইন এ পাঞ্চ কোট, তাই এটা পাঞ্চ কোটত এইবিলাক লিখিব লগা হৈছিল, এটা পাছৱৰ্ড ব্যৱহাৰ কৰি লিখিব লগা হৈছিল। দে মেড হাৰ লাৰ্ণ, যিটো তাইক সিহঁতে শিকাইছিল, হুৱেন শ্বি ৱাজ 6 years old, যেতিয়া তাইৰ বয়স 6 বছৰ আছিল তেতিয়াই তাইক সিহঁতে সেইবোৰ শিকাইছিল। এণ্ড দ্য মেকানিকেল টিচাৰ, আৰু এই যান্ত্ৰিক শিক্ষকজন, কেলকুলেটেড দ্য মাৰ্কছ, নম্বৰবিলাক হিচাপ কৰিছিল, ইন ন' টাইম, তৎক্ষণাত, অৰ্থাৎ লগে লগে এই মেকানিকেল টিচাৰজনে নম্বৰবিলাক হিচাপ কৰিছিল। দ্য ইনস্পেক্টৰ হেড স্মাইলড, পৰিদৰ্শকজনে হাঁহিছিল। আফটাৰ হি ৱাজ ফিনিছড, তেওঁ কামটো সমাপ্ত কৰাৰ পিছত, এণ্ড পেটেড মাৰ্জিজ হেড, আৰু মাৰ্জিৰ মূৰত মৰমেৰে হাত বুলাইছিল। হি ছেইড, তেওঁ কৈছিল, টু হাৰ মাদাৰ, তাইৰ মাকক, ইট ইজ নট দ্য লিটিল গাৰ্লছ ফল্ট, এইটো এই সৰু ছোৱালীজনীৰ ভুল নহয়, মিছেছ জনছ, মিছেছ জনছ হ'ল মাৰ্জিৰ মাক। আই থিংক, মই ভাবোঁ, দ্য জিঅ'গ্ৰাফি ছেক্টৰ, ভূগোলৰ অংশটো, ৱাজ গিয়াৰ্ড এ লিটিল টু কুইক, অলপ খৰতকীয়া কৰা আছে। দ'জ থিংছ, সেইবোৰ বস্তু, হেপেন ছামটাইমছ, মাজে সময়ে ঘটি থাকে। আই হেভ শ্ল'ট ইট আপ, মই এইটো লেহেমীয়া কৰি দিছোঁ, টু এন এভাৰেজ 10 years লেভেল, গড়ে 10 বছৰীয়া পৰ্যায়ত এইটো মই লেহেমীয়া কৰি দিছোঁ। একচুৱেলি, প্ৰকৃততে, দ্য অভাৰঅল পেটাৰ্ণ অফ হাৰ প্ৰগ্ৰেছ, তাইৰ সামগ্ৰিক প্ৰগ্ৰেছ, উন্নতি, ইজ কোৱাইট, সম্পূৰ্ণৰূপে ছেটিছফেক্টৰী, সন্তোষজনক। এণ্ড হি পেটেড, আৰু তাই আকৌ মৰমেৰে হাত বুলাইছিল, মাৰ্জি ছেড, মাৰ্জিৰ মূৰত, এগেইন, আকৌ। আহিছোঁ তাৰপিছত, মাৰ্জি ৱাজ ডিছএপইণ্টেড, মাৰ্জি নিৰাশ হৈ পৰিছিল। শ্বি হেড বিন হোপিং, তাই আশা কৰি আছিল, দে উড টেক দ্য টিচাৰ এৱে অল টুগেডাৰ, সিহঁতে শিক্ষকজনক একেবাৰে তাৰ পৰা আঁতৰ কৰি ল'ব বুলি তাই আশা কৰি আছিল। দে হেড ওৱান্স টেকেন, সিহঁতে এবাৰ লৈছিল, টমিজ টিচাৰ এৱে, টমিৰ শিক্ষকক আঁতৰাই, ফৰ নিয়াৰলি এ মান্থ, 1 মাহৰ কাৰণে, বিকজ, কাৰণ, দ্য হিষ্টৰী ছেক্টৰ, ইতিহাস অংশটো, হেড ব্লাংকড আউট, খালী হৈ গৈছিল, কমপ্লিটলি, সম্পূৰ্ণৰূপে, অৰ্থাৎ সিহঁতে টমিৰ টিচাৰক এবাৰ প্ৰায় 1 মাহৰ কাৰণে আঁতৰাই লৈছিল, কাৰণ টমিৰ হিষ্টৰী বা ইতিহাস অংশটো সম্পূৰ্ণৰূপে খালী হৈ গৈছিল। ছ' শ্বি ছেইড টু টমি, সেইকাৰণে তাই টমিক কৈছিল, হোৱাই শুড এনি ওৱান ৰাইট এবাউট স্কুল,
কোনোবাই কিয় স্কুলৰ বিষয়ে লিখে আহিছোঁ পেৰাগ্ৰাফ নম্বৰ 6 লৈ টমি লুকড এট টমিয়ে লক্ষ্য কৰিছিল হার তাইক উইথ ভেরি সুপারিয়র আইস দর্প বা অহংকারেৰে তাইলৈ লক্ষ্য কৰিছিল অৰ্থাৎ টমি যে মাৰ্জিতকৈ বেছি জানে সেই দৰ্পেৰে তাইলৈ লক্ষ্য কৰিছিল বিকজ ইট ইজ নট আৱাৰ কাইণ্ড অফ স্কুল কাৰণ এইটো আমাৰ নিচিনা স্কুল নহয় ষ্টুপিড বুৰ্বক দিছ ইজ দ্য অল্ড কাইণ্ড অফ স্কুল এইটো হ'ল পুৰণা ধৰণৰ স্কুল দেট দে হেড হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ এগো যিটো শ বছৰ আগত আছিল হি এডেড লফটিলি তেওঁ গৰ্বিতভাৱে এইটো উল্লেখ কৰিছিল প্ৰনাউন্সিং দ্য ৱাৰ্ড উচ্চাৰণ কৰি শব্দটো কেয়াৰফুলি খুব সাৱধানেৰে চেঞ্চুৰিজ এগো শতাব্দীৰ আগত নেক্সট মাৰ্জি ৱাজ হাৰ্ট মাৰ্জিয়ে আঘাত পাইছিল ৱেল ঠিক আছে আই ডু নট ন' মই নাজানো হোৱাট কাইণ্ড অফ স্কুল কি ধৰণৰ স্কুল দে হেড সিহঁতৰ আছিল অল দেট টাইম এগো সেই সময়ত শ্বি ৰিড দ্য বুক তাই কিতাপখন পঢ়িছিল অভাৰ হিজ শোল্ডাৰ তেওঁৰ হাতৰ ওপৰতেই ফৰ এ হোৱাইল মুহূৰ্তৰ কাৰণে দেন ছেড তাৰপিছত তাই কৈছিল এনিৱে যিয়েই নহওক দে হেড এ টিচাৰ সিহঁতৰ এজন শিক্ষক আছিল চিয়'ৰ দে হেড এ টিচাৰ নিশ্চয় সিহঁতৰ এজন শিক্ষক আছিল বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ কিন্তু এইটো নিয়মিত শিক্ষক নাছিল ইট ৱাজ এ মেন এই শিক্ষকজন আছিল মানুহ এ মেন আচৰিত হৈ সুধিছে হাউ কুড এ মেন বি এ টিচাৰ এজন মানুহ কেনেকৈ শিক্ষক হ'ব পাৰে মাৰ্জিয়ে কথাটো সুধিছিল কিয় সুধিছিল কাৰণ সেই সময়ত সিহঁতক ৰবটিক টিচাৰে শিকাব আৰু যেতিয়া ৰবটিক টিচাৰে শিকাব সিহঁতে ভাবিব যে ৰবটিক টিচাৰেহে ছাত্ৰ ছাত্ৰীক শিকায় মানুহে ছাত্ৰ ছাত্ৰীক শিকাব নোৱাৰে সেইকাৰণে তাই আচৰিত হৈ কৈছে যে মানুহ এজন শিক্ষক হ'ব পাৰেনে ৱেল ঠিক আছে হি জাষ্ট টল্ড দ্য বয়েজ এণ্ড গাৰ্লছ থিংছ তেওঁ মাত্ৰ ল'ৰা ছোৱালীবিলাকক বস্তুৰ বিষয়ে কৈছিল পাঠৰ বিষয়ে কৈছিল এণ্ড গেভ দেম হোমৱৰ্ক আৰু সিহঁতক গৃহকৰ্ম দিছিল এণ্ড আস্কড দেম কুৱেশ্যনছ আৰু সিহঁতক প্ৰশ্ন সুধিছিল আহিছোঁ 7 নম্বৰ পেৰাগ্ৰাফ লৈ এ মেন ইজন্ট স্মাৰ্ট এনাফ এজন মানুহ যথেষ্ট বুদ্ধিমান নহয় ইয়াত স্মাৰ্ট মানে বুদ্ধিমান চিয়'ৰ হি ইজ নিশ্চয় হয় মাই ফাদাৰ নোজ মোৰ দেউতাকে জানে এজ মাছ এজ মাই টিচাৰ মোৰ শিক্ষকৰ দৰেই মোৰ দেউতাকে জানে হি নোজ অলমষ্ট তেওঁ জানে অলমষ্ট প্ৰায় এজ মাছ আই বেচ্চা মই বাজি লগাব পাৰোঁ যে তেওঁ প্ৰায় মোৰ শিক্ষকৰ দৰেই জানে মাৰ্জি ৱাজন্ট প্ৰিপেয়াৰ্ড টু ডিছপিউট ডেট মাৰ্জিয়ে কিন্তু সেইটো অসন্মত হ'বলৈ প্ৰস্তুত নাছিল শ্বি ছেড তাই কৈছিল আই ওন্ট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন মই নিবিচাৰোঁ এজন অচিনাকি মানুহ ইন মাই হাউচ মোৰ ঘৰত টু টিচ মি মোক শিকাওক অৰ্থাৎ মাৰ্জিয়ে কৈছিল এজন অচিনাকি মানুহ আহি মোৰ ঘৰত শিকাব এইটো মই নিবিচাৰোঁ টমি স্ক্ৰীম টু ইট লাফটাৰ তুমি হাঁহি চিঞৰি উঠিছিল ইউ ডণ্ট ন' মাছ তুমি খুব বেছি নাজানা মাৰ্জি দ্য টিচাৰ ডিডণ্ট লিভ ইন দ্য হাউচ শিক্ষকসকল ঘৰত বাস কৰা নাছিল দে হেড এ স্পেচিয়েল বিল্ডিং সিহঁতৰ এটা বিশেষ ঘৰ আছিল এণ্ড অল দ্য কিডছ ৱেণ্ট দেয়াৰ আৰু সকলো ল'ৰা ছোৱালী সেই ঘৰলৈ গৈছিল এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেম থিং আৰু সকলো ল'ৰা ছোৱালীয়ে একে বস্তু শিকিছিল চিয়'ৰ ইফ দে ৱেৰ দ্য ছেম এজ যদি সিহঁতে একে বয়সৰ আছিল আহিছোঁ পেৰাগ্ৰাফ নম্বৰ 8 লৈ বাট মাই মাদাৰ ছেজ কিন্তু মোৰ মাকে কয় এ টিচাৰ হেজ টু বি এডজাষ্টেড এজন শিক্ষক মিলি যাব লাগিব টু ফিট দ্য মাইণ্ড অফ ইচ বয় এণ্ড গাৰ্ল প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মনৰ লগত মিলি যাব লাগিব ইট টিচেছ যি ল'ৰা ছোৱালীবিলাকক এই শিক্ষকজনে শিকায় এণ্ড ডেট ইজ কিড হেজ টু বি টট ডিফাৰেণ্টলি আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীক বেলেগ বেলেগকৈ শিকাব লাগে এইটো আছিল মাৰ্জিৰ মাকৰ মতামত জাষ্ট দ্য ছেম একেদৰে দে ডিডণ্ট ডু ইট ডেট ৱে দেন সেই সময়ত সিহঁতে এনেকৈ পঢ়োৱা নাছিল বা এই কাম কৰা নাছিল ইফ ইউ ডণ্ট লাইক ইট যদি তুমি এইটো পচন্দ নকৰা ইউ ডণ্ট হেভ টু ৰিড দ্য বুক তুমিও কিতাপখনো পঢ়িব নালাগিব অৰ্থাৎ তুমিয়ে কৈছে যে অল্ড টাইমত ল'ৰা ছোৱালীবিলাকক একেলগে পঢ়োৱা হৈছিল যদি তুমি এইটো পচন্দ নকৰা তুমি তেতিয়াহ'লে স্কুলত কিতাপো পঢ়িব নোৱাৰিবা আই ডিডণ্ট চে আই ডিডণ্ট লাইক ইট মই এইটো কোৱা নাই যে মই এইটো ভাল পোৱা নাই মাৰ্জি ছেড কুইকলি মাৰ্জিয়ে তৎক্ষণাত উত্তৰ দিছিল দে ৱান্ট ইভেন হাফ ফিনিছড
সিহঁতৰ কথা বতৰা আদা শেষ নহওঁতেই হুৱেন মাৰ্জিছ মাদাৰ কল্ড, যেতিয়া মাৰ্জিৰ মাকে মাতিছিল, মাৰ্জি স্কুল, মাৰ্জি তোমাৰ স্কুলৰ সময় হৈছে। মাৰ্জি লুকড আপ, মাৰ্জিয়ে ওপৰলৈ চাইছিল। নট য়েট মাম্মা, এতিয়াও সময় হোৱা নাই মা। নাও ছেড মিছেছ জনছ, এতিয়া মিছেছ জনছ অৰ্থাৎ মাৰ্জিৰ মাকে কৈছে। এণ্ড ইটছ প্ৰবেবলি টাইম ফৰ টমি টু, আৰু এইটো সম্ভৱতঃ টমিৰ স্কুলৰ কাৰণেও সময় হৈ গৈছে। মাৰ্জি ছেড টু টমি, মাৰ্জিয়ে টমিক কৈছিল, কেন আই ৰিড দ্য বুক ছাম মোৰ, মই আৰু কিতাপখন অলপ বেছি পঢ়িব পাৰিমনে উইথ ইউ, তোমাৰ লগত, আফটাৰ স্কুল, স্কুল ছুটিৰ পিছত। আহিছোঁ পেৰাগ্ৰাফ 9 লৈ। মে বি, পঢ়িব পাৰিবা, হি ছেড ননচালেণ্টলি, তেওঁ গুৰুত্ব নিদিয়াকৈ কথাটো কৈ দিছিল। হি ৱাকড এৱে, তেওঁ আঁতৰি গৈছিল খোজকাঢ়ি। হুইচলিং, হুইচলিং বা হুইচেল বজাই। দ্য ডাষ্টি অল্ড বুক, এই পুৰণা ধূলিপূৰ্ণ কিতাপখন। টাকড বিনিত, তলত লৈ, ভাঁজকৈ তলত লৈ। হিজ আৰ্ম, তেওঁৰ কাষতলীৰ, অৰ্থাৎ হাতৰ কাষতলীৰ তলত তেওঁ লৈ কিতাপখন তেওঁ হুইচেল বজাই বজাই তাৰ পৰা খোজকাঢ়ি আঁতৰি গৈছিল। মাৰ্জি ৱেণ্ট ইন টু দ্য স্কুল ৰুম, মাৰ্জিয়ে স্কুল ৰুমত প্ৰৱেশ কৰিছিল। ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম, আৰু তাইৰ স্কুল ৰুমটো তাইৰ শোৱা কোঠাৰ পিছতেই আছিল, লগতেই লগোৱা আছিল। এণ্ড দ্য মেকানিকেল টিচাৰ, আৰু যান্ত্ৰিক শিক্ষকজন ৱাজ অন হৈ আছিল। এণ্ড ৱাইটিং ফৰ হাৰ, আৰু তাইৰ কাৰণে অপেক্ষা কৰি আছিল। ইট ৱাজ অলৱেজ অন এট দ্য ছেম টাইম, ই সদায় একে সময়তেই অন হয়। এভৰিডে, প্ৰত্যেক দিনাখনেই, এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে, কেৱল শনিবাৰ আৰু দেওবাৰৰ বাহিৰে বাকী সকলোবোৰ দিনতে ই একে টাইমতেই অন হয়। বিকজ হাৰ মাদাৰ ছেড, কাৰণ তাইৰ মাকে কৈছিল, লিটিল গাৰ্লছ লাৰ্ণ বেটাৰ, সৰু ল'ৰা ছোৱালীয়ে ভালকৈ শিকে, ইফ দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ, যদি সিহঁতে নিয়মিতভাৱে শিকে। দ্য স্ক্ৰীন ৱাজ লিট আপ, স্ক্ৰীন বা পৰ্দাটো জ্বলি উঠিছিল, অৰ্থাৎ লাইট জ্বলি উঠিছিল। এণ্ড ইট ছেড, আৰু ইয়াত লিখা ওলাইছিল, টুডেজ, আজিৰ এৰিথমেটিক, গণিত লেচন, আজিৰ গণিত পাঠ, ইচ অন দ্য এডিশ্যন, যোগৰ ওপৰত, অফ প্ৰপাৰ ফ্ৰেকশ্যন, প্ৰকৃত ভগ্নাংশ, অৰ্থাৎ পৰ্দাত লিখা ওলাইছিল যে আজিৰ পাঠৰ বিষয়বস্তু হ'ল প্ৰকৃত ভগ্নাংশৰ যোগ। প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক, যোৱাকালিৰ গৃহকৰ্মবিলাক উলিয়াই দিয়া, ইন দ্য প্ৰপাৰ স্লট, নিৰ্দিষ্ট খালী ঠাইত। আহিছোঁ লাষ্ট পেৰাগ্ৰাফ লৈ। মাৰ্জি ডিড ছ' উইথ এ চাই, মাৰ্জিয়ে সেইটো অলসতাৰে কৰিছিল। শ্বি ৱাজ থিংকিং, তাই ভাবি আছিল, এবাউট দ্য অল্ড স্কুল, পুৰণা দিনৰ স্কুলৰ বিষয়ে। দে হেড, সিহঁতৰ আছিল। হুৱেন হাৰ গ্ৰাণ্ডফাদাৰ ৱাজ এ লিটিল বয়, যেতিয়া তাইৰ ককা দেউতাক এজন সৰু ল'ৰা আছিল। অল দ্য কিডছ, সকলো ল'ৰা ছোৱালী। ফ্ৰম দ্য হোল নাইবাৰহুড কেম্প, গোটেই চুবুৰীয়া অঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছিল। লাফিং, হাঁহিছিল। শ্বাউটিং, চিঞৰিছিল। ইন দ্য স্কুল ইয়াৰ্ড, স্কুলৰ চোতালত। ছিটিং টুগেডাৰ, একেলগে বহিছিল। ইন দ্য স্কুল ৰুম, স্কুলৰ ৰুমবিলাকত। গয়িং হোম, ঘৰলৈ গৈছে। টুগেডাৰ, একেলগে। এট দ্য এণ্ড অফ দ্য স্কুল, স্কুল ছুটিৰ পিছত। দে লাৰ্ণ দ্য ছেম থিংছ, সিহঁতে একে বস্তু শিকিছিল। ছ' দে কুড হেল্প ওৱান এনাডাৰ, যাৰ কাৰণে সিহঁতে এজনে আনজনক সহায় কৰিব পাৰিছিল। উইথ দ্য হোমৱৰ্ক, গৃহকৰ্মৰ ক্ষেত্ৰত। এণ্ড টক এবাউট ইট, আৰু এই গৃহকৰ্ম বা আন বিষয়বোৰৰ ওপৰত সিহঁতে কথা পাতিব পাৰিছিল। এণ্ড দ্য টিচাৰ ৱেৰ পিপল, আৰু শিক্ষকসকল আছিল মানুহ। দ্য মেকানিকেল টিচাৰ, যান্ত্ৰিক শিক্ষকজন, ৱাজ ফ্লাছিং, টিপ টিপ কৰি আছিল। অন দ্য স্ক্ৰীন, পৰ্দাত। হুৱেন উই, যেতিয়া আমি, এড যোগ কৰিম, ফ্ৰেকশ্যন ভগ্নাংশ, হাফ এণ্ড 1/4, আধা আৰু 4/1 অংশ। মাৰ্জি ৱাজ থিংকিং, মাৰ্জিয়ে ভাবি আছিল, এবাউট হাউ দ্য কিডছ মাষ্ট হেভ লাভড ইট ইন দ্য অল্ড ডেজ, অতীত কালত ল'ৰা ছোৱালীবিলাকে এইটো যে কিমান ভাল পাইছিল। শ্বি ৱাজ থিংকিং, তাই ভাবি আছিল, এবাউট দ্য ফান দে হেড, সিহঁতে যে কিমান আনন্দ কৰিছিল। ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'ত এই পাঠটোৰ অসমীয়া আলোচনা ইমানতেই শেষ হ'ল। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। লগতে যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা। ধন্যবাদ। জয় আই অসম।